মৌনতা কেতিয়াও দুৰ্বলতা নহয় বা মৌনতা কোনো ঠাইৰ পৰা পলায়ন বাদিও নহয়। মৌনতা হ'ল এনেকুৱা এটা শক্তি, এই মৌনতাৰ পৰা আমি 5টা উপকাৰ পাব পাৰোঁ। প্ৰথম কথাটো, যদি কোনো ঠাইত অধিক তৰ্ক বিতৰ্ক হৈছে, সেই ঠাইত আমি পৰাপক্ষত মৌনতা অৱলম্বন কৰাটোৱেই আটাইতকৈ আমাৰ উচিত। দ্বিতীয়তে, যদি আপোনাক কোনো ঠাইত ৰাজহুৱাভাৱে বা ব্যক্তিগতভাৱেও যদি আপোনাক অপমানিত কৰিছে, তেতিয়া সেই সময়ত আপুনি এজন বুদ্ধিমান ব্যক্তি হিচাপে আপুনি মৌনতা অৱলম্বন কৰাটোৱেই আটাইতকৈ শ্ৰেয়। আৰু তৃতীয়তে, যদি আপোনাৰ মনটো বহুখিনিত অস্থিৰতা এটা আছে, তেতিয়াহ'লে আপোনাৰ মনটো একত্ৰিত কৰিবলৈ বা কনচেনট্ৰেট কৰিবলৈ মৌনতা অতি প্ৰয়োজন। ইয়াৰ পাছতে মৌনতাৰ আন এক শক্তি হ'ল আপুনি মৌনতাৰে আপুনি নিজক বিচাৰিব। মৌনতাৰে যেতিয়া আপুনি কোনো এডোখৰ ঠাইত আপুনি ৰৈ দিব বা আপুনি খুব শান্তভাৱে যেতিয়া ৰ'ব, মৌনভাৱে ৰ'ব, তেতিয়া আপুনি তাত সম্পূৰ্ণভাৱে নিজক আপুনি তাত বিচাৰি পাব। বন্ধুসকল, মৌনতা আৰু এটা শক্তিশালী কাৰক হিচাপে আমাৰ প্ৰতিষ্ঠিত হয় যে মৌনতাই আমাক নিজক আচলতে প্ৰতিষ্ঠা কৰা, নিজৰ যিটো চিন্তা চৰ্চাক প্ৰতিষ্ঠিত কৰা, আৰু মৌনতাই আমাক এটা তেনেধৰণৰ